আছো আৰু তাতো এনেকৈ ৱাটাৰফলছ দেখিব পায় অকণমান তিয়াই এইটো নহয় জানো এনেকুৱা টিকনি এটাৰ পৰা আকৌ লাহে লাহে নামি নামি গৈ থাকিব লাগিব বাকী ইয়াৰ পৰা চাওক ৰাস্তাটো এইটো তাৰ পৰা আহিছোঁ হ'ব হেলো হেভি বাইক লৈ আহিব লাগিব যিহেতু ৰাস্তাটো ওখ চাপ বহুত নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ যিহেতু আজি আমি বাছাৰলৈ গৈ আছোঁ এয়া ঘৰৰ পৰা এতিয়া জাষ্ট ওলাব লৈছোঁ আহি পাই ইয়াত চিলাপথাৰত অকণমান ৰেষ্ট লৈছোঁ চিলাপথাৰত এয়া বন্ধুৱে তামোল অকণমান খাই লওঁ বুলি ক'লে তাৰপিছত ইয়াত দিছে লেকাবালি এতিয়া আপুনি পাছ বনাব লাগিব এইটো অফিচ হৈছে পাছ বনোৱা অফিচ টুৰিজম পাৰ্মিট ইয়াতে পাছ বনায় আমি যিহেতু আগতীয়াকৈ বনাই থৈছিলোঁ সেইকাৰণে এতিয়া এই চেক পষ্টত য'ত নেকি এণ্ট্ৰি হয় তাত দেখাই দেখিছে আমাৰ পাছ তাৰপিছত লগতে দেখিলোঁ নাৰিকল কাটি থোৱা তাকে নাৰিকল কেইটামান ৰাস্তাত লাগিব বুলি লৈ লোৱা হ'ল এয়া দেখিছে এতিয়া আমি বৰ্তমান আকাশী গংগা এইপিনে বাছালৈ গৈ থকা ৰাস্তাতে আকাশী গংগা পাই যায় আপোনাৰ এই কিনাৰেদি ধুনীয়াকৈ চিৰি দিয়া আছে এই চিৰিয়েদি নামি যাব লাগিব যিহেতু আমি বাছাৰ গৈ আছোঁ দেৰি হ'ব সেইকাৰণে আজি নানামো আৰু বেলেগ দিনা আহিলে এইটো দেখাম তো আপুনি যেতিয়া বাছাৰ গৈ থকা এই ৰাস্তাটোত মাজতে আকাশী গংগা পাই যাব বাকী এয়া আমাৰ টীম তললৈ নামি নাযাওঁ আজি দেৰি হ'ব সেইকাৰণে আজি নানামো আৰু নেক্সট টাইম আহিলে দেখাব লাগিব যিহেতু আপোনালোকে জানে বাছাৰ এখন গোটেই পাহাৰৰ কিনাৰে কিনাৰে গৈ থাকিব লাগে আৰু গোটেই শিলগুটিৰ পাহাৰ গোটেই সৰু সৰু শিলগুটি আপুনি ইয়াৰে পৰা ধৰি লওক আপোনাৰ গিটি ওলায় চেণ্ড গ্ৰেভেল ওলায় চব তেনেকুৱাই আৰু লগতে শিলগুটি পাহাৰৰ লগতে যিহেতু পাহাৰীয়া এৰিয়া লেণ্ডশ্লাইডটো হ'বই এয়া ৰাস্তা দেখিছে কিমান বোকা এইপিনে লেণ্ডশ্লাইড দুদিনমান আগত হৈ গৈছে এতিয়া আমি এনেকৈ ক্ৰছ কৰি গৈ থাকিবলগীয়া হৈছে আহি আমি পাহাৰৰ টপমষ্ট এৰিয়াত পালোগৈ গোটেই পাহাৰৰ ওপৰৰ পৰা গোটেই পাহাৰৰ লেভেল দেখি ইমান ওপৰত আছোঁ এতিয়া বৰ্তমান অক্সিজেন লেভেলো কম ইয়াত দেখিছে আমি উঠি পিনে আপোনাৰ তলৰ পৰা উঠি আপোনাৰ এই গোটেই ওখ পাহাৰ একদম টিকনি আছোঁ বৰ্তমান এতিয়া এনেকুৱা টিকনি এটাৰ পৰা আকৌ লাহে লাহে নামি নামি গৈ থাকিব লাগিব বাকী ইয়াৰ পৰা চাওক ৰাস্তাটো এইটো তাৰ পৰা আহিছোঁ আৰু লগত কিমান ওপৰত আছোঁ এতিয়া আমি অকণমান ৰেষ্ট লওঁ বুলি ইয়াতে ভালকৈ থিয় হ'ব মানে গাটোৱে লচৰ হৈ আছে কিন্তু সৰু সুৰা বাইক লৈ আহিলে নহ'ব হেলো হেভি বাইক লৈ আহিব লাগিব যিহেতু ৰাস্তাটো ওখ চাপ বহুত আৰু বহুত ওপৰলৈ উঠিব লাগে যিয়ে নহওক আহি ভাল লাগিছে এডভেঞ্চাৰ হৈছে ভাল লাগিছে বাকী আৰু গৈ থাকোঁ আৰু আছেই বোলে 50 কিলোমিটাৰ তাৰপিছত গৈ লওঁ চাওঁ তাৰপিছত কি হয় পাহাৰৰ টিকনিত আছোঁ বৰ্তমান পাহাৰৰ একদম টপমষ্ট এৰিয়াত লগতে আকৌ ইমান ওপৰৰ পৰা পানী আহিছে জানো এইটো এই চাওক পাহাৰৰ একদম ওপৰৰ পৰা পানী আহিছে ইয়াৰ ওপৰত আৰু পাহাৰ নাই আমি টপমষ্ট জেগাত আছোঁ আৰু তাতো এনেকৈ ৱাটাৰফলছ দেখিব পায় এয়া দেখিছে আমাৰ এইকেইটা আকৌ ধুনীয়াকৈ হাত মুখ ধুই লৈছে ময়ো ধুই লওঁ ইয়াত এটা আছে ফলছ আৰু এইটো এটা ফুটবল এইটো এটা আৰু দেখি বিৰাট ভাল লাগিছে কিন্তু পাহাৰৰ টপমষ্ট এৰিয়াৰ পৰা পানীটো ক'ৰ পৰা ওলাইছে সেইটো ৰহস্যময় কথা কিন্তু দেই দেখিছেনে পানীখিনি চাওক আহি এনেকৈ পানীখিনি ইয়ালৈ ওলাইছেহি পানী চাওক কিমান চফা পানী দেখিছেনে লগতে অকণমান তিয়াই দিওঁ নহয় জানো পানীখিনি কিন্তু বহুত চেঁচা আৰু লগতে ঠাণ্ডা বহুতখিনি থাকি ইয়াত মুখ ধুই ফ্ৰেছ হৈ লৈছোঁ অকণমান আৰু আমি আকৌ এতিয়া যাব লাগিব আপোনাৰ 40 কিলোমিটাৰমান 40 কিলোমিটাৰ জাৰ্ণি কৰিব আছে সেইকাৰণে জিৰাই গৈছোঁ আৰু কণ্টিনিউ চলাই থাকিব নোৱাৰি আৰু এই মানে ইণ্ডিয়াতে এইবিলাক ধুনীয়া ধুনীয়া দৃশ্য দেখিব পাব আপোনালোকে দেখিছেনে কি বঢ়িয়া সেইপিনে গাঁও এই টাউনখনেই নেকি আমি যাবলগীয়াখন বাছাৰ টাউনখন চাওঁ গৈ থাকোঁচোন যিহেতু ইমান দূৰ জাৰ্ণি কৰিলোঁ জাৰ্ণি কৰি আহি পেলাই এতিয়া এখন ৰেষ্টুৰেণ্ট এখন দেখিলোঁ তাতে আমি সোমাই পেলাই খাবলৈ সোমালোঁ বাকী জানেই পাহাৰৰ মাজত থকা ৰেষ্টুৰেণ্টবিলাক অলপ দামী হয় আমি চিকেন প্লেট এটা লৈছিলোঁ 600 টকা বুলি ক'লে যিহেতু টাউনৰ মাজততো নহয় এইটো অলপ গোটেই পাহাৰ এৰিয়াৰ মাজত সেইকাৰণে ইয়াত অলপ দামো বেছি পৰে ইয়াত তাৰপিছত দেখিছে ৰাস্তাৰ ওপৰেদি পানী বাগৰি থাকে ইমান ডেঞ্জাৰ এৰিয়া আহি ভাল লাগিছে কিন্তু বাকী নদীখন দেখি ভাল লাগিলে পুৰা চফা পানী আৰু ইমান ধুনীয়া দৃশ্য দেখি এনে অকণমান ৰখিব মন যায় ইয়াতে ৰৈবিলাকো ভিডিঅ'ত মই লৈছোঁ
বাকী ইয়াত দেখিছে আইৰণ ব্ৰিজ এতিয়া আমি পাহাৰৰ কিনে কিনে গৈ থাকিব লাগিব তেনেকৈ এয়া দেখিছে ফাইনেলি আমি বাছাৰ পাই গ'লোঁ বাছাৰৰ মেইন গেটখন পালোঁহি বাকী বাছাৰ টাউনখন চাওক গোটেই পাহাৰীৰ এৰিয়া কিনাৰে কিনাৰে গোটেই ঘৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ আজি বতৰো ভাল আছিলে লগতে ধুনীয়া ফৰকাল আছে গোটেই পাহাৰৰ মাজে মাজে ঘৰ এয়া হৈছে বাছাৰ এয়া দেখিছে বাছাৰ মেইন টাউনত চাইনবোৰ্ড আছে বাছাৰ টাউন অল মাৰ্কেট বাছাৰ মেডিকেল আৰু ৰাইট চাইডে DC অফিচ এতিয়া আমি টাউনৰ মাজতে আছোঁ চ' এতিয়া ৰুমত যাওঁ ফাইনেলি এতিয়া আমি আমাৰ টাউন পালোঁহি মানে বাছাৰ টাউন পালোঁহি ভাই ঘৰৰ ওচৰতে পালোঁহি ৰুমৰ ওচৰত পালোঁহি বাকী এতিয়া ভাই ৰুমতে ফ্ৰেছ হ'ম চ' আজিৰ ভিডিঅ' ইমানে আকৌ পুনৰ আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা লৈ আহিম চ' আজিৰ ভিডিঅ' ইমানে চ' আজিলৈ বাই বাই